গোলাঘাটত উচ্ছেদ চলিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত দিছে বহু অবৈধভাৱে মাটি দখল কৰি থকা সন্দেহ প্ৰকাশ কৰা হৈছে কিমান মাটি দখল কৰি আছে সকলো জৰীপ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত দিছে এই মুহূৰ্তলৈ এইটো সবিশেষ তথ্য এইবাৰ গোলাঘাটত উচ্ছেদ কৰা হ'ব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত দিছে গোলাঘাটতো চলিব নেকি উচ্ছেদ মুখ্যমন্ত্ৰীয়ে দিলে বৃহৎ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৰিয়াম ঘাটৰ জনগাঁথনিত পৰিৱৰ্তনৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু বন বিভাগৰ এটা দলে উৰিয়াম ঘাটত চলাব তদন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ চলে বাস চলাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বাছত অবৈধ দখলকাৰী উৰিয়াম ঘাটলৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যাৰ ফলত বন বিভাগৰ এটা দলে উৰিয়াম ঘাটত তদন্ত চলাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে তদন্ত চলাব বন বিভাগৰ এটা দলে উৰিয়াম ঘাটত এবাৰ তদন্ত চলাব কিমান মাটি দখলকৃত হৈ আছে জৰীপ কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এবাৰ গোলাঘাটত উচ্ছেদ চলিব নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে যেহেতু বৃহৎ ইংগিত দিছে উৰিয়াম ঘাটৰ জনগাঁথনিত পৰিৱৰ্তনৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ বাছ চলে আৰু এই বাছতে অবৈধ দখলকাৰী উৰিয়াম ঘাটলৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু বন বিভাগৰ এটা দলে উৰিয়াম ঘাটত তদন্ত চলোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে শীঘ্ৰে তদন্ত চলোৱা হ'ব কিমান মাটি দখল কৰি আছে সকলো তদন্ত চলোৱা হ'ব হয়তো শীঘ্ৰে উচ্ছেদ হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এইবাৰ হয়তো গোলাঘাটত উচ্ছেদ হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে উৰিয়াম ঘাটৰ জনগাঁথনিত পৰিৱৰ্তনৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু কিমান মাটি দখলকৃত হৈ আছে জৰীপ কৰা হোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে গোলাঘাটতো এবাৰ হয়তো উচ্ছেদ চলিবলৈ গৈ আছে মাত্ৰ কেইটামান দিনৰ পিছতে গোলাঘাটত উচ্ছেদ হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত দিছে উৰিয়াম ঘাটৰ জনগাঁথনিত পৰিৱৰ্তনৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ বাছ চলাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু উৰিয়াম ঘাটৰ জনগাঁথনিত পৰিৱৰ্তনৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে শীঘ্ৰে গোলাঘাটতো উচ্ছেদ চলিবলৈ গৈ আছে সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিছে বৃহৎ ইংগিত দিছে ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ বাছ চলাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সেই বাছতে অবৈধ দখলকাৰী উৰিয়াম ঘাটলৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যাৰ ফলত শীঘ্ৰে জৰীপ কৰা হ'ব কিমান মাটি দখল কৰি আছে বা দখলকৃত কিমান মাটি আছে সকলো জৰীপ কৰা হ'ব বন বিভাগৰ এটা দলে উৰিয়াম ঘাটত গৈ তদন্ত চলাব আৰু সেই তদন্ততে সকলো তথ্য পোহৰলৈ আহিব হয়তো অতি শীঘ্ৰে গোলাঘাটতো উচ্ছেদ হ'বলৈ গৈ আছে মাত্ৰ কেইটামান দিন বাকী আছে কিমান মাটি দখলকৃত হৈ আছে সকলো জৰীপ কৰা হ'ব সকলো তদন্ত কৰা হ'ব মাত্ৰ কেইটামান দিন বাকী আছে স্থানীয় প্ৰশাসনৰ লগত আলোচনা কৰি উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে শীঘ্ৰে গোলাঘাটতো চলিবলৈ গৈ আছে উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত দিছে ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ বাছ চলে আৰু সেই বাছতে অবৈধভাৱে উৰিয়াম ঘাটলৈ বহু সন্দেহজনক লোক যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যে অবৈধ দখলকাৰী উৰিয়াম ঘাটলৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ইংগিত দিছে যে গোলাঘাটতো উচ্ছেদ হ'বলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে বন বিভাগৰ এটা দলে উৰিয়াম ঘাটত শীঘ্ৰে তদন্ত চলাব কিমান আছে অবৈধভাৱে দখল কৰি বা কিমান মাটি দখল কৰি আছে সকলো জৰীপ চলোৱা হ'ব সকলো তদন্ত কৰা হ'ব আৰু সেই তদন্ততে সকলো তথ্য পোহৰলৈ আহিব আৰু তাৰ পিছতে দুই এদিনতে হয়তো গোলাঘাটতো উচ্ছেদ কৰা হ'ব স্থানীয় প্ৰশাসনৰ লগত আলোচনা কৰি লোৱা হ'ব উচ্ছেদৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে হয়তো মাজত মাত্ৰ কেইটামান দিন বাকী আছে দুই তিনি দিন বাকী আছে গোলাঘাটতো চলিবলৈ গৈ আছে উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ইংগিত দিছে যে উৰিয়াম ঘাটৰ জনগাঁথনিত পৰিৱৰ্তন থকাৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে স্পষ্ট কৰি দিছে যে ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ বাছ চলে আৰু সেই বাছতে অবৈধভাৱে বহু লোক যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে উৰিয়াম ঘাটলৈ গতিকে উৰিয়াম ঘাটত কিমান মাটি দখল কৰি আছে অবৈধভাৱে কিমান লোক আছে কিমান মাটি দখল কৰি আছে সকলো তদন্ত কৰা হ'ব যেহেতু ঢিং মৈৰাবাৰীৰ পৰা উৰিয়াম ঘাটলৈ যি বাছ চলে সেই বাছতে অবৈধভাৱে উৰিয়াম ঘাটলৈ বহু সন্দেহজনক লোক যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে উৰিয়াম ঘাটত শীঘ্ৰে তদন্ত চলোৱা হ'ব কিমান মাটি দখল কৰি থকা হৈছে কিমান মাটি অবৈধভাৱে লৈ আছে সকলো বন বিভাগৰ এটা দলে তদন্ত চলাব উৰিয়াম ঘাটত গৈ আৰু সেই তদন্ততে পোহৰলৈ আহিব কিমান মাটি দখল কৰি থকা হৈছে বা কিমান মাটি লৈ আছে
সকলো জৰীপ কৰা হ'ব আৰু তাৰ পিছতে চলোৱা হ'ব উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে এইবাৰ গোলাঘাটতো উচ্ছেদ হ'বলৈ গৈ আছে মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু কেইটামান দিনৰ পিছতে গোলাঘাটতো উচ্ছেদ হ'বলৈ গৈ আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিছে বৃহৎ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে বাছত অবৈধভাৱে গৈছে বা উৰিয়াম ঘাটলৈ অবৈধভাৱে যোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দেহ প্ৰকাশ কৰিছে যে বন বিভাগৰ এটা দলে উৰিয়াম ঘাটত গৈ তদন্ত চলাব আৰু তদন্তৰ সকলো তথ্য পোহৰলৈ আহিব কিমান মাটি দখল কৰি আছে মাত্ৰ আৰু কেইদিনমানৰ পিছতে গোলাঘাটতো উচ্ছেদ হোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে মাত্ৰ কেইটামান দিন বাকী আছে কেইটামান দিনৰ পিছতে গোলাঘাটতো উচ্ছেদ চলোৱাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ উৰিয়াম ঘাটৰ পৰা ঢিং মৈৰাবাৰী লাহৰি ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ দুই এদিনতে বন বিভাগৰ দল এটাও আহিব তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ উৰিয়াম ঘাটৰ পৰা ঢিং মৈৰাবাৰী লাহৰি ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ দুই এদিনতে বন বিভাগৰ দল এটাও আহিব তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ উৰিয়াম ঘাটৰ পৰা ঢিং মৈৰাবাৰী লাহৰি ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ দুই এদিনতে বন বিভাগৰ দল এটাও আহিব তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ উৰিয়াম ঘাটৰ পৰা ঢিং মৈৰাবাৰী লাহৰি ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ দুই এদিনতে বন বিভাগৰ দল এটাও আহিব তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ উৰিয়াম ঘাটৰ পৰা ঢিং মৈৰাবাৰী লাহৰি ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ দুই এদিনতে বন বিভাগৰ দল এটাও আহিব তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ উৰিয়াম ঘাটৰ পৰা ঢিং মৈৰাবাৰী লাহৰি ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি
এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। 2 এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা ঢিং, মৈৰাবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। 2 এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা ঢিং, মৈৰাবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। 2 এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা ঢিং, মৈৰাবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। 2 এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰ পিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী